নমস্কাৰ, গুড মৰ্ণিং শ্ৰোতা বন্ধুসকল। আপোনালোকক আজি দিনটো ৰাখি ফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি শুক্ৰবাৰ, ইংৰাজী মাহৰ 15 ডিচেম্বৰ 2023, অসমীয়া মাহৰ 28 আঘোণ, তৃতীয়া তিথি, পূৰ্বখাৰা নক্ষত্ৰ। সূৰ্য উদয় হ'ব 6:13 আৰু সূৰ্য অস্ত যাব 4:49। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমে চাই লওঁ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আপুনি দিনটোৰ আৰম্ভণিৰ পৰাই উৎসাহিত হ'ব। আপুনি ব্যৱসায়ত নতুন চুক্তি স্বাক্ষৰ কৰিব পাৰে। আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আহিব। আপুনি আপোনাৰ কেৰিয়াৰৰ পৰিৱৰ্তনৰ বিবেচনা কৰিব পাৰে। মানুহে আপোনাৰ প্ৰতিভাক যথেষ্ট প্ৰশংসা কৰিব। আপুনি আজি এটা প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে। শ্ৰোতা বন্ধুসকল, আমি চাই আছোঁ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, মেঘ ৰাশিৰ শুভ ৰং হৈছে জলফাই, অৰ্থাৎ জলফাইৰ নিচিনা যি কালাৰ হয় সেই কালাৰটো আজিৰ দিনটোৰ কাৰণে শুভ। আৰু শুভ নম্বৰ হৈছে 46, অৰ্থাৎ 46। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, বৃষ ৰাশিৰ যদি আমি চাওঁ তেনেহ'লে দেখা পাওঁ যে কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বৃদ্ধি হ'ব। উচ্চ পদস্থ বিষয়া আৰু বিশিষ্ট লোকসকলৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। আপোনাৰ দেউতাই আপোনাক লৈ গৌৰৱান্বিত হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে আনন্দদায়ক সময় অতিবাহিত কৰিব। আপোনাৰ প্ৰেম জীৱনত চলি থকা উত্তেজনাৰ সমাপ্তি ঘটিব। শ্ৰোতা বন্ধুসকল, আজি দিনটোৰ শুভ ৰং হৈছে নীলা, শুভ নম্বৰ হৈছে 34। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল চালে দেখা পাওঁ আপোনাৰ কেৰিয়াৰত কিছুমান উত্থান পতন থাকিব পাৰে। আপুনি আনৰ পৰামৰ্শ শুনাৰ সলনি আপোনাৰ বিচাৰ ব্যৱহাৰ কৰা উচিত। আপোনাৰ এটা ধাৰণা থাকিব পাৰে যে মানুহে আপোনাৰ সৈতে সৎ আৰু সত্যবাদী নহয়। অপ্ৰয়োজনীয় কাৰ্যকলাপত আপোনাৰ সময় অপচয় নকৰিব। আপোনাৰ পৰিয়ালৰ সৈতে কোনো বিষয়তে তৰ্ক হ'ব পাৰে, গতিকে আপোনালোকে তৰ্ক পৰিহাৰ কৰিব। শুভ ৰং হৈছে মুগা, শুভ নম্বৰ হৈছে 15। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কৰ্কট ৰাশি। শ্ৰোতা বন্ধুসকল, যদি আপুনি জীৱনত কিবা নতুন শিকিব বিচাৰে তেন্তে আজিৰ দিনটো অনুকূল। কঠোৰ পৰিশ্ৰম কৰাৰ পৰা আঁতৰি নাথাকিব। আজি অলস আৰু নিষ্ক্ৰিয় হোৱা পৰিহাৰ কৰিব। আপুনি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সন্দৰ্ভত কিছু দ্বিধাত থাকিব পাৰে। কিছুমান অবাঞ্ছিত লোকে আপোনাৰ মনোভাৱ নষ্ট কৰিব পাৰে। শ্ৰোতা বন্ধুসকল, কৰ্কট ৰাশিৰ শুভ ৰং হৈছে গ্ৰে আৰু শুভ নম্বৰ হৈছে 34। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, দিনটো নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে বিশেষভাৱে অনুকূল। নতুন উপাৰ্জনৰ উৎস সৃষ্টি কৰা হ'ব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ শিক্ষা আৰু কেৰিয়াৰৰ বিষয়ে সতৰ্ক হ'ব। আপুনি আপোনাৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ চৰকাৰী আঁচনিৰ সুবিধা ল'ব পাৰে।
আপোনাৰ আত্মবিশ্বাসে আপোনাক যথেষ্ট সহায় কৰিব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে মেৰুন আৰু শুভ নম্বৰ হৈছে 11। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কন্যা ৰাশি। শ্ৰোতা বন্ধুসকল, অভিজ্ঞ লোকসকলে আপোনাক সঠিক পথ প্ৰদৰ্শন কৰিব। আপুনি আপোনাৰ প্ৰতিভা প্ৰমাণ কৰাৰ সুযোগ পাব। আপুনি সহকৰ্মী এজনৰ ওপৰত আপোনাৰ খং হেৰুৱাব পাৰে। আপোনাৰ অহংকাৰৰ বাবে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়সকলে আপোনাৰ পৰা দূৰত্ব ৰাখিব পাৰে অৰ্থাৎ থাকিব পাৰে। আপোনাৰ পৰিয়ালৰ শান্তি আৰু সুখক জীৱনত আপোনাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ক। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে কাঠ কয়লা আৰু শুভ নম্বৰ হৈছে 24। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে তুলা ৰাশি। শ্ৰোতা বন্ধুসকল, আপোনাৰ ধাৰণাবোৰ সমাজত ব্যাপকভাৱে স্বীকৃতি হ'ব। আপুনি বীৰত্বৰ সৈতে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হোৱাটো উচিত। ধৰ্মীয় কাৰ্যকলাপত আপোনাৰ আগ্ৰহ বৃদ্ধি হ'ব। আপুনি আপোনাৰ পেছাদাৰী জীৱনত ডাঙৰ সফলতা অৰ্জন কৰিব পাৰে। উচ্চ পদস্থ বিষয়াসকলে আপোনাৰ কামৰ সমৰ্পণৰ প্ৰশংসা কৰিব। আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে আনন্দ কৰিব। শ্ৰোতা বন্ধুসকল, তুলা ৰাশিৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে ব্ৰঞ্জ আৰু শুভ নম্বৰ হৈছে 46 অৰ্থাৎ 46। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, পৰিয়াল সম্পৰ্কীয় দায়িত্ব বৃদ্ধি হ'ব। আপুনি ধ্যান আৰু প্ৰাণায়াম কৰিব লাগিব। আপোনাৰ সন্মান, খ্যাতি আৰু সম্পদ বৃদ্ধি হ'ব। অপ্ৰয়োজনীয় প্ৰদৰ্শনৰ পৰা আঁতৰি থাকিব। আপুনি আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হ'ব পাৰে। আজি আপোনাৰ মনত বহুতো চিন্তা ৰৈ যাব। শুভ ৰং হৈছে কলা, শুভ নম্বৰ হৈছে 13। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আপোনাৰ পাৰিবাৰিক ব্যৱসায় লক্ষণীয়ভাৱে বৃদ্ধি হ'ব। আপোনাৰ পিতৃ মাতৃৰ পৰামৰ্শই আপোনাক যথেষ্ট উপকৃত কৰিব। আপুনি আপোনাৰ জীৱনশৈলী সলনি কৰিব পাৰে। আপোনাৰ বিবাহিত জীৱনত প্ৰেম আৰু আনন্দ বৃদ্ধি পাব। আপুনি নতুন উপাৰ্জনৰ উৎস বিচাৰি পাব পাৰে। আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে কিছু আলোচনা কৰিবও পাৰে। শ্ৰোতা বন্ধুসকল, সৰিয়হ হৈছে ধনু ৰাশিৰ শুভ ৰং আৰু শুভ নম্বৰ হৈছে 35। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মকৰ ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপুনি কৰ্মক্ষেত্ৰত অতিৰিক্ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপোনাৰ পৰিয়ালে আপোনাৰ প্ৰেম বিবাহৰ অনুমতি দিব পাৰে। আপুনি পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হ'ব পাৰে। পেশীৰ সংকোচনে আপোনাক অসুবিধাত পেলাব পাৰে। আপুনি কিছু সময় অকলে কটাবলৈ চেষ্টা কৰা উচিত। ব্যৱসায়ত বস্তুবোৰ উন্নত হ'ব।
শুভ ৰং হৈছে নীলা, শুভ নম্বৰ হৈছে 6। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। দিনটো এটা নেতিবাচক টোকাত আৰম্ভ হ'ব। আপুনি কামত আপোনাৰ লক্ষ্য সময়মতে সম্পূৰ্ণ কৰিব। ৰিয়েল এষ্টেট ব্যৱসায়ৰ সৈতে জড়িতসকলে বিত্তীয় লোকচান ৰক্ষা কৰিব পাৰে। আপুনি আপোনাৰ ব্যক্তিগত সম্পৰ্কৰ ওপৰত চাপত থাকিব পাৰে। হিংসাত্মক চিন্তাবোৰ আপোনাৰ মনৰ পৰা আঁতৰাই ৰাখিব। শুভ ৰং হৈছে প্ৰবাল, শুভ নম্বৰ হৈছে 21। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি আপোনাৰ ব্যৱসায়ৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। ঠাণ্ডা বতৰৰ বাবে আপোনাৰ মূৰৰ বিষ আৰু জ্বৰ হ'ব পাৰে। আপোনাৰ বেয়া খঙে আপোনাৰ কাম নষ্ট কৰিব পাৰে। আজি অতি সাৱধানে গাড়ী চলাওক। আপোনাৰ পৰিয়াল আপোনাৰ পৰা বহুত প্ৰত্যাশা থাকিব আৰু এইটোৱে আপোনাক প্ৰচুৰ চাপত ৰাখিব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে বাৰ্গাণ্ডি আৰু শুভ নম্বৰ হৈছে 39। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। ইয়াৰ লগতে আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈ আহোঁ, নমস্কাৰ।